বিপুৰীয়া নগৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত 9খন বিদ্যালয়ৰ পৰিচালনা সমিতি মাতৃগোটৰ সদস্য আৰু ৰান্ধনীসকলক সামৰি অনুষ্ঠিত হোৱা সমূহীয়া উৎসৱৰ প্ৰথম কাৰ্যসূচী পুৱা পৰিৱেশ নিকাকৰণৰ পিছতেই পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বুবুল চন্দ্ৰ গগৈয়ে। কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী হাজৰিকাই উৎসৱৰ শুভ উদ্বোধন কৰাৰ পিছতে মনোৰঞ্জন খেলৰ প্ৰতিযোগিতা আৰু থলুৱা খাদ্য সম্ভাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিদ্যালয়সমূহৰ শিক্ষয়িত্ৰীসকল মাতৃগোট আৰু ৰান্ধনীসকলৰ মাজত ৰছী টনা, চকী খেল, বল টনা আদি মনোৰঞ্জন খেলসমূহ অনুষ্ঠিত হয়। আনহাতে বিপুৰীয়া নগৰ মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ 9খন বিদ্যালয়ৰ মাতৃগোট ৰান্ধনীসকলে প্ৰস্তুত কৰি অনা থলুৱা খাদ্য সম্ভাৰেৰে আকৰ্ষিত কৰি তোলে। প্ৰধান শিক্ষক কনক দাস, বৰ্ণালী হাজৰিকা, প্ৰীতি গোস্বামীকে প্ৰমুখ্য কৰি ভালেকেইগৰাকী শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা অনুষ্ঠানত দিহানাম, বিহু, গীত, নৃত্য আদি দলীয় কৃষ্টি প্ৰদৰ্শন কৰে। লখিমপুৰ জিলাৰ বিপুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বিপুৰীয়া নগৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত 6খন বিদ্যালয় আৰু 3খন আমাৰ উচ্চ হাইস্কুল আছে। তেওঁলোকৰ আজি সমাজ জড়িতকৰণৰ এক বিশেষ কাৰ্যসূচী আছিলে সমাজৰ সমূহীয়া উৎসৱ, আৰু এই সমাজৰ সমূহীয়া উৎসৱ আমি বিপুৰীয়া অসম অন্ধ শিশু বিদ্যালয়ত আমি অনুষ্ঠিত কৰিছিলোঁ। ইয়াত আমাৰ প্ৰায় 9খন বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোট আৰু কৰিছে। আৰু ইয়াৰ মূল উদ্দেশ্য আছিল যে সমাজৰ এইসকল ব্যক্তিক বিদ্যালয়খনৰ ওতঃপ্ৰোতভাৱে জড়িত কৰা, লগতে তেওঁলোকৰ যিখিনি থলুৱা কৃষ্টি সংস্কৃতি আছে এইখিনি ছাত্ৰ ছাত্ৰীসকলৰ লগত পৰিচয় কৰি দিয়া, আৰু নতুন কিবা সৃষ্টিশীলতাৰ নিদৰ্শন আমাৰ সমাজত দাঙি ধৰা, এইখিনি আছিলে আমাৰ মূল উদ্দেশ্য। আজি এই কাৰ্যসূচীত আমাৰ 9খন বিদ্যালয়ৰ শিক্ষক গোটৰ লগতে পৰিচালনা সমিতি আৰু মাতৃগোট যিহেতু ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈছে, আমি অত্যন্ত সুখী হৈছোঁ, ভাল লাগিছে। পৰৱৰ্তী পৰ্যায়ত এই বিদ্যালয়ৰ পৰা এই বাৰ্তা যাতে সকলো বিদ্যালয়লৈ কঢ়িয়াই লৈ যাব পাৰে, আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই থলুৱা গীত সংস্কৃতি এইবোৰ যাতে আমি তেওঁলোকৰ মাজত বিয়পাই দিব পাৰোঁ, এয়া আছিল আমাৰ সমাজৰ সমূহীয়া উৎসৱৰ মূল উদ্দেশ্য। যি বিপুৰীয়া অসম অন্ধ শিশু বিদ্যালয়ত এক বৰ্ণিল কাৰ্যসূচী উদযাপন কৰা হৈছে, এয়া আছিল আমাৰ সমাজৰ সমূহীয়া উৎসৱ। অৰ্থাৎ আমাৰ বিপুৰীয়া নগৰ সমল কেন্দ্ৰৰ 9খন বিদ্যালয়ৰ সমাজ উৎসৱ আজি আয়োজন কৰা হ'ল। অতি নান্দনিক এক পৰিৱেশ। আমি ইমান আশা কৰা নাছিলোঁ। আচলতে আমাৰ প্ৰতিখন বিদ্যালয়ৰ পৰা পৰিচালনা সমিতিৰ কৰ্মকৰ্তাসকল, বিষয়ববীয়াসকল, মাতৃগোটৰ বিষয়ববীয়াসকলে ইয়াত অংশগ্ৰহণ কৰিলে, আৰু লগতে আমাৰ আটাইতকৈ আজি আৰু এক সুন্দৰ কাৰ্যসূচী হ'ল আমাৰ আটাইকেইখন বিদ্যালয়ৰ ৰান্ধনীসকলে থলুৱা খাদ্যৰ যিটো জুতি দেখুৱালে, ই সকলোকে মুগ্ধ কৰিছে। আৰু আমাৰ বিদ্যালয়খনত এনেকুৱা এটা নান্দনিক পৰিৱেশটো আমি নিজকে পাই পেলাই ধন্য মানিছোঁ। আৰু লগতে আমি এইটো ক্ষেত্ৰত কৈছোঁ, এইটো আমাৰ যিটো আঁচনি, এইটো সভাত্মক শিক্ষা বিকাশৰ এটা ভাল পদক্ষেপ বুলি ক'ব পাৰি। আৰু এই পদক্ষেপটোৱে আমাৰ বিদ্যালয়ৰ প্ৰতিখন বিদ্যালয়ৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ লগতে শিক্ষা বিকাশৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিব। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।